বিদেশৰ পৰা স্বদেশত কৃষ্ণগুৰু কৃষ্ণগুৰুৰ বিদেশ ভ্ৰমণক লৈ সুনামিৰ সৃষ্টি হৈ থাকোঁতেই গুৱাহাটী পালেহি গুৰুৰ পৰিয়াল। গায়ন বায়নেৰে গুৰুক আদৰণি শ শ ভক্তৰ। কৃষ্ণগুৰুৰ বন্দনাৰে মুখৰ হৈ পৰিল গুৱাহাটী বিমান বন্দৰ। জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু। শুকুৰবাৰে গুৱাহাটী বিমান বন্দৰ এক প্ৰকাৰ কৃষ্ণগুৰুময় হৈ পৰিল। গুৰু ভক্তৰ সমাৱেশেৰে ভক্তিময় পৰিৱেশ। পেৰিছৰ ডিজনীলেণ্ড, ফ্ৰান্স, ইটালী আৰু ছুইজাৰলেণ্ড ভ্ৰমণ কৰি গুৱাহাটীত উপস্থিত হৈ প্ৰথম প্ৰতিক্ৰিয়া কৃষ্ণগুৰু প্ৰেমানন্দৰ পত্নী কুন্তলা পাটোৱাৰী গোস্বামীৰ। বিদেশত থকা কৃষ্ণগুৰুৰ ভক্তৰ আমন্ত্ৰণতহে আমি ইউৰোপলৈ গৈছিলোঁ। তাত গৈ কেইবাখনো শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিলোঁ। খুবেই ভাল লাগিল। বিদেশত থকা ভকতৰ আমন্ত্ৰণ ক্ৰমে আমি গৈছিলোঁ। খুব ভাল লাগিল যে, আৰু লগতে আমি শিক্ষানুষ্ঠানবোৰ আমি দৰ্শন কৰিলোঁ। খুব ভাল লাগিল। বিদেশত থকা ভকতৰ আমন্ত্ৰণ ক্ৰমে আমি গৈছিলোঁ। খুব ভাল লাগিল যে, আৰু লগতে আমি শিক্ষানুষ্ঠানবোৰ আমি দৰ্শন কৰিলোঁ। খুব ভাল লাগিল। পোচাক কেতিয়াও জ্ঞান আহৰণৰ আহিলা হ'ব নোৱাৰে। এযোৰ পোচাকে কেতিয়াও আত্মাক জাগৰণ কৰিব নোৱাৰে। আধ্যাত্মিক জ্ঞানেহে আত্মাক জাগ্ৰত কৰিব পাৰে, যিটো শক্তি আমি গুৰুৰ পৰাহে লাভ কৰোঁ। যিসকলে অনাহক বিতৰ্ক কৰিলে তেওঁলোকক ভগৱানে সুমতি দিয়ক। বিদেশৰ পৰা গুৰু উভতি অহাৰ পিছত এই প্ৰতিক্ৰিয়া কৃষ্ণগুৰু পৰিচালনা সমিতিৰ সভাপতি ফুলেন কলিতাৰ। পোচাক লৈ বা ড্ৰেছ লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে, কিন্তু এই বিতৰ্কবিলাক অনাহকত কৰিছে বুলি আমি ভাবিছোঁ। এই কাৰণেই কৰিছে যে আমাৰ সন্ত পুৰুষসকলে কৈয়ে গৈছে যে আমাৰ যিখিনি নেকি পোচাক, এই শৰীৰটো আৱৰণ, সেই শৰীৰটো ঢাকিবৰ কাৰণেহে পোচাকৰ প্ৰয়োজন। কিন্তু পোচাকে কেতিয়াও এটা জ্ঞান আহৰণ কৰি দিব নোৱাৰে, আত্মাক জাগৰণ কৰি দিব নোৱাৰে। আত্মাক জাগৰণ কৰিবৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন, আৰু এই আধ্যাত্মিক জ্ঞানটো কেৱল মাত্ৰ আমি গুৰুৰ পৰাহে পাওঁ। আমাৰ কৃষ্ণগুৰু ঈশ্বৰে কৈছে যে সেইসকললৈ আমাৰ আশীৰ্বাদ থাকিল, তেওঁলোকৰ সুজ্ঞান উদয় হওক। পৰমগুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ এটা বাণী আছে যে অন্ন বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তি পথ নহয়। গতিকেলৈ এই যিটো ভ্ৰমণত গৈছে, গতিকে তেখেতৰ নিজৰ ব্যক্তিগত বা বিভিন্ন ধৰণৰ দিশত ইতিমধ্যে কৈছে। গতিকে তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আৰু সাজ পোছাকৰ কথাক লৈ তেওঁলোকে বিতৰ্ক কৰি থকাৰ কোনো প্ৰয়োজনেই নাই বুলি ভাবোঁ। সমালোচনাই আমাক আৰু অধিক শক্তিশালীহে কৰিলে। গুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু ভক্তি 10 গুণে বৃদ্ধি কৰিলে। গুৰুৰ প্ৰকৃত ভক্তই দেখুৱাই দিলে আমাক কোনো তৃতীয় শক্তিয়ে বিভাজন কৰিব নোৱাৰে। সামাজিক মাধ্যমৰ অনাহক বিতৰ্ক আমাৰ বাবে অৰ্থহীন, মূল্যহীন। উদাৰভাৱে নিউজ লাইভক কৈ গ'ল কৃষ্ণগুৰু সেৱা আশ্ৰমৰ প্ৰতিজন ভক্তই। যিটো আলোচনা কৰিছে সেইটো আমাৰ কাৰণে পজিটিভ টিল লৈছোঁ আমি। আমাক সেইটোৱে আৰু আত্মকেন্দ্ৰিক কৰিব। প্ৰভুৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি আৰু বাঢ়িছে ভকতসকলৰ, এইটো আপুনি একদম নিশ্চিত। তাৰ যিটো সমালোচনা হৈছে তাৰ কাৰণে ভকতৰ মাজত, আমাৰ প্ৰভুৰ আৰু আমাৰ মাজত, গুৰুজনাৰ মাজত অলপ তাৰ পাৰ্থক্য নাহে, বিভাজন নাহে। সমালোচনা কৰক, কিন্তু সমালোচনাৰ নামত নিন্দা কৰিব নালাগে, ক্ৰোধ কৰিব নালাগে, মানুহক মানে হানি খুচি মানে এটা পৰিৱেশ বিনষ্ট কৰিব নালাগে। আজি সমাজত দেখিছোঁ, যেতিয়াই মানে আপুনি সময় পাব নহয় ফেচবুকটো খুলিব, কেৱল কাৰোবাক হিংসা কৰা, কাৰোবাক আক্ৰোশমূলক কিবা এটা মন্তব্য, যেন মানুহৰ বেলেগ একো কামেই নাই, কেৱল বেলেগক হানা খোচা, হিংসা কৰা। এইবিলাক আঁতৰ কৰিবৰ কাৰণে আচলতে কৃষ্ণগুৰু প্ৰভুৱে এই আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। সমাজৰ পৰা এই অসূয়া অমংগল দূৰ কৰাৰ কাৰণেই আচলতে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে এই কৃষ্ণগুৰু নামটো দি গৈছিলে যে মুখেৰে নাম ল'বা আৰু হাতেৰে কৰ্ম কৰিবা। এফালে বিতৰ্ক, আনফালে ভক্তৰ অগাধ আস্থা। ভক্তৰ হৃদয়ত স্থান লোৱাজনক হাজাৰ বিতৰ্কয়ো তলাব নোৱাৰে, কাৰণ আস্থা আছে বাবেই এনে সমাগম। বিশ্বাস আছে বাবেই ভক্তই বিচাৰি পায় আৰাধ্যজনক। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।